হয়, নমস্কাৰ ল'ব। আসসালামু আলাইকুম। মই এতিয়া আপোনালোকক ফুটেজ দেখাই আছো, আপোনালোকে চাব পাৰিছে। এয়া হৈছে মাজগাঁও নৱশক্তি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষ্টুডেণ্ট হয়, আৰু এইসকল ষ্টুডেণ্টে এই বছৰৰ খেল মহাৰণ যি হৈছে কাবাডী খেলত জিলা পৰ্যায়ত নিৰ্বাচিত হৈছে, আৰু এইসকল ছাত্ৰীৰ কাষত মই উপস্থিত আছো, আৰু ইয়াতে শিক্ষকো আছে। এয়া বৰপেটা জিলাৰ মাজগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হয়। মই নৱশক্তি চিনিয়ৰ ছেকেণ্ডাৰী ছাত্ৰী হয়। মই ইহঁতৰ পৰা এটা সাক্ষাৎকাৰ ল'ম আৰু ইহঁতৰ ঠিকনাটো বিচাৰিম। এইসকল ছাত্ৰ ছাত্ৰী আপোনালোকৰ পৰা আৰু আশীৰ্বাদ বিচাৰিছে আগন্তুক দিনবিলাকত যাতে আগুৱাই যাব পাৰে। এয়া মই পোনপ্ৰথমে তোমাৰ নামটো কি? হা? ফাতেমা খানম। তাইৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। এয়া ফাতেমা খাতুন খানম, যিয়ে নহওক কিয় তোমাৰ ঠিকনাটো আৰু তোমাৰ নামটো কোৱা, আৰু তোমালোকৰ কি হৈছে এইটো। আসসালামু আলাইকুম, মোৰ নাম ফাতেমা খানম। মই মাজগাঁও নৱশক্তি চিনিয়ৰ ছেকেণ্ডাৰী ছাত্ৰী, শ্ৰেণী এইচএছ ছেকেণ্ড ইয়াৰ। এবাৰ খেল মহাৰণত তোমালোকে কিহত সুবিধা পালা, কি পালা কোৱা। জিলা ভিত্তিক আমি শুনিবলৈ পাইছো। মোৰ চাউণ্ডটো তাতে নাযাব, তুমি কৈ থাকা। 2024 খেল মহাৰণত আমি কাবাডী খেলত সমষ্টিত জয়ী হৈ আমি ডিষ্ট্ৰিক্টত স্থান পাইছো। যাতে আপোনালোকে আমাক সহায় কৰে আৰু আগন্তুক যাতে আমি ডিষ্ট্ৰিক্ট লেভেলত যাতে ভালকে আগুৱাই যাব পাৰো, তাৰ কাৰণে আপোনালোকে আমাক দোয়া কৰিব আৰু আশীৰ্বাদ কৰিব। তোমাৰ নামটো? খাতুন। তুমি কি ক'বা? কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে আজি বিজয় হৈ। আশা কৰিব যাতে আগন্তুক আৰু জিকিব পাৰো। তোমাৰ নামটো? মোৰ নাম মাফিদা পারভিন। মই এই কাবাডী খেলা খেলি মোৰ বহুত ভাল লাগিছে, আৰু আপোনালোকে আমাক দোয়া কৰিব যাতে আগতে যাতে মই ভালকৈ খেলিব পাৰো। মোৰ নাম নাজিলা খাতুন। মোৰ এই কাবাডী খেল খেলি বহুত ভাল লাগিছে, আৰু আগন্তুক খেলত মই আগুৱাই যাব পাৰিম যেনে আপোনালোকক মোক আশীৰ্বাদ দিয়ে যেন। ইয়াতে আমাৰ এজন শিক্ষক আছে, আৰু আমি শিক্ষক দুজন আছে আমাৰ মাজত উপস্থিত। আমি অলপমান আপোনালোকৰ পৰা সাক্ষাৎকাৰ ল'ম। আপোনালোকে এই বিষয়ে কি ক'ব? আপোনালোকৰ কলেজখনৰ পৰা যিহেতু 5জনী ছাত্ৰী জিলা ভিত্তিক খেল মহাৰণত চান্স সুবিধা পাইছে, নিৰ্বাচিত হৈছে, তো এই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ পৰা এটা আমি বিচাৰিছো আৰু। 2024 0.2 খেল মহাৰণত আমাৰ নৱশক্তি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা আমি কাবাডী টিম লৈ আমাৰ যিটো সমষ্টি পৰ্যায়ৰ খেল হৈছিল গড়বালা হাই ছেকেণ্ডাৰী ফিল্ডত, তাতে গৈ আমি ভাল প্ৰদৰ্শন দেখাবলৈ পাৰিছো। আমাৰ কলেজৰ 5জনী ছাত্ৰী ডিষ্ট্ৰিক্ট লেভেলত চান্স পাইছে। আমি আশা ৰাখিছো যে ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ছাত্ৰীকেইজনে ভালদৰে পাৰদৰ্শিতা দেখুৱাব পাৰে আৰু সুনাম অৰ্জন কৰি যাতে আমাৰ ষ্টেট পৰ্যায়লৈ যাব পাৰে, ষ্টেটৰ পৰা যাতে নেশ্যনেললৈ যাব পাৰে, এইটো আমি সকলোৰে পৰা আশা বা আহ্বান ৰাখিছো। আৰু নিজ ছাত্ৰীসকলক আমাৰ কলেজতে কিছু আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে আৰু উৎসাহ পায়, আৰু আপোনালোকে সকলোৱে দোয়া কৰিব যাতে আমাৰ কলেজৰ সুনাম লৈ আমাৰ এই ছাত্ৰী কেইগৰাকীয়ে ভাল সুনাম অসমৰ কাৰণে কৰিব পাৰে। আৰু যিটো খেল মহাৰণ আমি গভৰ্ণমেণ্টৰ যিটো আইডিয়া পাইছো যে 2035 আমাৰ ভাৰতবৰ্ষত অলিম্পিক চেণ্টাৰ হ'ব, এই অলিম্পিকতো যাতে আমাৰ ছাত্ৰীবিলাকে চান্স পায়, তাৰ কাৰণে আমি চেষ্টা কৰি থাকিম আৰু ছাত্ৰীবিলাকক আমি যিখিনি পাৰো সহায় কৰি থাকিম। ধন্যবাদ ছাৰ। এতিয়া আৰু এজন শিক্ষক আছে আমাৰ মাজত, আৰু এইজন ছাৰৰ পৰা আমি কিবা এটা বিচাৰিম। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে হয়তো বহুত কষ্ট কৰিছে, জিলা ভিত্তিক নিৰ্বাচিত হৈছে, আৰু এইসকল শিক্ষকৰ অৱদান যথেষ্ট আছে আমি জানো।
তো আমি এজন শিক্ষকৰ পৰা আমি অলপ জানিব বিচাৰিম কি ক'ব? নমস্কাৰ, আসসালামু আলাইকুম। আচলতে আমি যি নেৰানেপেৰা প্ৰচেষ্টা চলাইছিলো, আমি এনেকে ভবা নাছিলো যে আমাৰ এই মৰমৰ ছাত্ৰীসকলে জিলা পৰ্যায়ত নিৰ্বাচিত হ'ব। গতিকে এনেকুৱা নিৰ্বাচিত হৈ পেলাই আমাৰ আচৰিতো লাগিছে আৰু ভালো লাগিছে যে আমাৰ যি প্ৰচেষ্টা আছিল ইমান সন্তোষজনক নাছিল। আমি কলেজত সেনেকুৱা প্ৰশিক্ষণ ভালদৰে দিব পৰা নাছিলো। তো 2 দিন প্ৰশিক্ষণ আমি দিছিলো আৰু সেইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে উৎসাহিত হৈ আগবাঢ়ি গৈছিল আৰু সেনেকেই তেওঁলোকে খেলত অৱতীৰ্ণ হৈছিল আৰু শেষত তেওঁলোকে নিৰ্বাচিত হ'ল। গতিকে আমি এতিয়া আশা কৰিছো যে জিলা পৰ্যায়ৰ পৰা ভালদৰে সুখ্যাতিৰে যদি ইহঁতে মানে পাৰ হৈ যাব পাৰে, তেতিয়াহ'লে আমাৰ ৰাজ্যিক ভিত্তিত হ'ব। আৰু ৰাজ্যিক ভিত্তিৰ পৰা আৰু মানে দেশৰ মানে ৰাষ্ট্ৰীয় ভিত্তিক হ'ব। ৰাষ্ট্ৰীয় ভিত্তিক সিহঁতে চান্স পালে আমাৰ আগন্তুক যি 2035 অলিম্পিক খেল হ'ব ভাৰতবৰ্ষত, তাতেও সিহঁতে খেলিব পাৰিব বুলি আমি আশা কৰিছো। আৰু আজি আমাৰ নৱশক্তি চিনিয়ৰ ছেকেণ্ডেৰী মহাবিদ্যালয়ৰ পৰা অৰ্থাৎ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ পৰা আমাক মানে হেৰি কৰিছে, সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ খুব ভাল লাগিছে। আমি উৎসাহিত হৈছো যাতে ইহঁতৰ কাৰণে আমি আৰু কষ্ট কৰিব পাৰো বা আৰু ভালদৰে প্ৰশিক্ষণ দিব পাৰো, এইখিনিয়ে কৈছো। আপোনাৰ নাম? মোৰ নামটো শ্বাহজাহান আলী। মই শিক্ষা বিভাগৰ হয়। এতিয়া মই এডুকেশ্যন বিষয়টো শিকাওঁ সিহঁতক। যিয়ে নহওক কিয় আপোনালোকে শুনা পালে, আমি দুজন ছাৰৰ সাক্ষাৎকাৰ লৈছো আৰু ষ্টুডেণ্ট বিলাকৰ ঠিকনাটো গম পাইছো। তো এইসকল ছাত্ৰী হৈছে নৱশক্তি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ মাজগাঁও। তো এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিব আপোনালোকে, লগতে ময়ো কামনা কৰিছো যাতে আৰু বহুত দূৰলৈকে আগুৱাই যাব পাৰে। আৰু এতিয়া জিলা ভিত্তিক নিৰ্বাচিত হৈছে আৰু আগন্তুক দিনত যাতে অসম ভিত্তিক সুবিধাটো পায় তাৰ কাৰণে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো আপোনালোকে কমেণ্ট যোগে জনাব কেনেকুৱা লাগিছে, তাৰ লগতে আৰু ভিডিঅ'টো আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ কৰিব। তো এইসকল ছাত্ৰ ছাত্ৰী উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, লগতে কলেজখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰী এইখন কলেজত মানে চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিসকলে পৰিশ্ৰম কৰি আছে, কষ্ট কৰি আছে, সেইসকলৰ উজ্জ্বল দীৰ্ঘায়ু কামনা কৰিছো। লগতে কলেজখনৰ উজ্জ্বল কামনা কৰি মই মোৰ ভিডিঅ' এইখিনিতে আজি সমাপ্ত কৰিছো। ধন্যবাদ।